আজি ভিডিঅ'টো আপোনালোকে একদমেই স্কিপ নকৰিব কাৰণ কেকৰ লগতে আজি ইমানেই ধুনীয়া বস্তু এটা দেখাম যিটো বস্তু আপোনালোকে ইন ফিউচাৰ যদি কেতিয়াবা গিফ্ট হিচাপে পায় তেন্তে আপোনালোকৰ কেনেকুৱা লাগিব নাজানো বাট আজি বস্তুটো চাই আপোনালোকৰ মনটো ভাল লাগি যাব। আজি মোৰ চিনাকি টিকলি এজনী বাৰ্থডে আছিলে আৰু ইহঁতৰ আণ্টি আৰু তাইৰ ভায়েকে তাইৰ বাবে এটা ছাৰপ্ৰাইজ প্লেন কৰিছিল আৰু তাইৰ বাৰ্থডে ডেকৰেশ্যনৰ পৰা আদি কৰি কেক এণ্ড তাইৰ স্পেচিয়েল গিফ্টটোলৈকে সম্পূৰ্ণ দায়িত্ব দিছিল মোক। জাষ্ট তেওঁলোকে কৈছিলে যে এটা ইউনিক গিফ্ট বনাই দিব লাগে। কেকৰ ডিজাইনটো বাৰু তেওঁলোকে আগবঢ়াইছিলে আৰু তেওঁলোকে মোক 10টা ৰিটাৰ্ণ গিফ্টটো ৰেডি কৰিব কৈছিলে বাৰ্থডে গাৰ্লৰ ফ্ৰেণ্ডৰ বাবে। চ' এই গোটেই কামখিনি কমপ্লিট কৰি মই তাইৰ ভাগৰ স্পেচিয়েল গিফ্টটো বনোৱাত লাগি গ'লো। এণ্ড গিফ্টৰ আইটেমখিনিত আকৌ ব্ৰুনো নাই দেই, সি জাষ্ট আমনি কৰিবৰ কাৰণে আহি পৰি দিছে। এণ্ড এইফালে আমাৰ গিফ্ট ৰেডি হৈ গ'ল। এই গিফ্টটো পাই যে তাই ইমানেই হেপ্পী। এণ্ড মই আপোনালোকক কৈছোঁ আপোনালোকৰ লাইফতো যদি এনেকুৱা কোনোবা আছে যিয়ে আপোনালোকক এইটো গিফ্ট দিব পাৰে, আই এম টেলিং ইউ তেওঁৰ বাবে আপুনি বহুত স্পেচিয়েল। এণ্ড এই গোটেই বস্তুখিনি ডেলিভাৰী দিব আছিল। চ' ভণ্টি আৰু মই গৈ দি থৈ আহিলোঁ কাৰণ অকলে দিয়াটো পচিবল নাছিল ইমানখিনি বস্তু। তাৰ পাছতে আহি মোৰ এটা আৰ্জেণ্ট কেকৰ অৰ্ডাৰ আহিল এণ্ড আজি ভিডিঅ'টোত আছিল ইমানেই। আজিলৈ বাই। এণ্ড ভিডিঅ'টোৰ শেষত মই এটা সৰু ক্লিপ এড কৰি দিছোঁ। বাৰ্থডে গাৰ্লে মোৰ লগত শ্বেয়াৰ কৰিছিলে, তাইক চাব পাৰে তাইক কিমান হেপ্পী। এণ্ড আপোনালোকেও জনাব গিফ্টটো লগতে কেকটো আপোনালোকৰ কেনেকুৱা লাগিল।